টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান চাকৰি লৈ আনিছোঁ। কোনটো বিভাগৰ পৰা চাকৰিখিনি ওলাই আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে আছাম কেৰিয়াৰ শিৱসাগৰ গাৰ্লছ কলেজ ৰিক্ৰুইটমেণ্ট, মানে শিৱসাগৰ গাৰ্লছ কলেজৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি ওলাই আহিছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে আৰু এই নটিফিকেশ্যনখন ওলাই আহিছে ডিচেম্বৰৰ 15 তাৰিখে। আজি আপোনালোকৰ 16 তাৰিখ হয়। কালি আপোনালোকৰ এই নটিফিকেশ্যনখন ওলাই আহিছে আৰু ইয়াৰ কাৰণে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 30/12/2023। আপোনালোকে ডিচেম্বৰ মাহৰ 30 তাৰিখলৈকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে ভেকেঞ্চিখিনি ওলাই আহিছে, মই আকৌ কৈছোঁ শিৱসাগৰ গাৰ্লছ কলেজৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। ইয়াত দিছে অৰ্গেনাইজেশ্যন নেম শিৱসাগৰ গাৰ্লছ কলেজ। টোটেল পোষ্ট দুটা আছে। জব টাইপ হৈছে আছাম গভ জব। এপ্লাই মোড অফলাইন। আপোনালোকৰ পোষ্ট কম আছে বুলি আপোনালোকৰ অনলাইন নকৰাকৈ নাথাকিব, কিয়নো আপোনালোকৰ য'ত পোষ্ট কম হয় তাতো আপোনালোকৰ কম্পিটিশ্যনটোও বহুত কম হয়। আপোনালোকে সেইকাৰণে আপোনালোকৰ অনলাইনটো কৰি দিব, কাৰণ এইটো এপ্লিকেশ্যন আপোনালোকে কৰি দিলে কোনো আপোনালোকৰ প্ৰব্লেম নহয়। আপোনালোকে এপ্লিকেশ্যনটো কৰি দিব, কাৰণ য'ত পোষ্ট কম হয় তাত আপোনালোকৰ মানুহো কম হয়, কম্পিটিশ্যনটো আপোনালোকৰ কম, সেইকাৰণে আপোনালোকে এপ্লাইটো কৰি দিব। আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি এটা আছে। ইয়াৰ কাৰণে দিছে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যনৰ দিছে আৰ্টছ, ছায়েন্স, কমাৰ্চ। যদি আপোনালোকে কিবা এটা কোৰ্চ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে, গ্ৰেজুৱেশ্যন মানে আপোনালোকে BA, BSc, BCom যদি আপোনালোকে কৰি থৈছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ আছে গ্ৰেড 4 ভেকেঞ্চি। ইয়াৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 8 পাছ মানে কি, আপোনালোকে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব, BA পাছ কৰিলেও আবেদন কৰিব পাৰিব। লগতে যদি আপোনালোকে উচ্চ শিক্ষিত আছে তেতিয়াও আবেদন কৰিব পাৰিব, কিয়নো ইয়াত উচ্চ শিক্ষাৰ কোনো সীমা লিখা নাই, মানে 8 পাছৰ পৰা নিম্নতম 8 পাছ হয় তেতিয়াৰ পৰা আবেদন কৰিব পাৰিব। আৰু এজ লিমিট বিচাৰিছে 18 পৰা 40 বছৰ। যদি আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে 1/1/2023 আপোনালোকে বয়সটো গণনা কৰা হ'ব, মানে তাৰ ভিতৰত গণনা কৰা হ'ব 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন পাব। যিসমূহ SC SC কেণ্ডিডেট হয় তেওঁলোকে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু OBC MBC বাবে 3 বছৰ পাব 43 ইয়াৰ্ছলৈকে। আৰু বাকী এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ পাব, মানে 42 ইয়াৰ্ছলৈকে। যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব, 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে হাউ টু এপ্লাই চাব পাৰে। এই ভেকেঞ্চিখিনিৰ কাৰণে কেনেকৈ আপোনালোকে আবেদন কৰিব। It is interested and suitable candidate who have fulfilled the above mentioned eligibility criteria. Above mentioned eligibility criteria মানে আপোনালোকৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখালে বয়সৰ সময়সীমা, লগতে কোৱালিফিকেশ্যনৰ সময়সীমা, যিসকলে আপোনালোকৰ মিলি যায়। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এখন আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, এইখন আপোনালোকৰ কম্পিউটাৰ দোকানত গ'লে পাই যাব। ক'লে আপোনালোকে এখন ফৰ্ম এখন উলিয়াই দিব। যদি আপোনালোকে উলিয়াব নোৱাৰে আমাক কমেণ্ট কৰিব পাৰে, আমি কমেণ্টত আপোনালোকক ফৰ্মৰ লিংক দি দিম। সেই ফৰ্মখন আনিব, আনি পেলাই আপোনালোকে সেই ফৰ্মখন আনি পেলাই ধুনীয়াকৈ ফিল আপ কৰিব, নিজৰ বায়'ডাটাখিনি ফিল আপ কৰিব। ফিল আপ কৰি পেলাই লগতে যিখিনি এডুকেশ্যন চাৰ্টিফিকেট হয়, যদি আপোনালোকে গ্ৰেড 4 কাৰণে আবেদন কৰে, যিসমূহ 10 পাছ 12 পাছৰ চাৰ্টিফিকেট আছে বা 8 পাছৰ চাৰ্টিফিকেট আছে সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। কৰি পেলাই আপোনালোকে যিখন ফৰ্মখন যে ফিল আপ কৰিলে তাৰ লগত আপোনালোকে গাঁঠি দিব। লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটোৰ লগত চাইন কৰি গাঁঠি দিব, মানে জেৰক্স কপি এটা। সেই গোটেইখিনি কৰাৰ পিছত আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। যদি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 দুইখিনিৰ কাৰণে ডিমাণ্ড ড্ৰাফ্ট দিছে 350 টকা এটা। ডিমাণ্ড ড্ৰাফ্টটো কাটিব লাগিব। প্ৰিন্সিপাল শিৱসাগৰ গাৰ্লছ কলেজ পেয়েবল এট আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড শিৱসাগৰ ব্ৰাঞ্চ। এইটো আপোনালোকে এনেকুৱা এড্ৰেছ, আপোনালোকে যিকোনো এটা বেংকত গৈ এই এড্ৰেছটোত এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব। ডিমাণ্ড ড্ৰাফ্ট কাৰ্ডৰ যিটো ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আনি যিটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আছিলে, সেই এপ্লিকেশ্যন ফৰ্মখন যিখন কৈছোঁ তাৰ লগত আপোনালোকে ষ্টেপল মাৰি গাঁঠি দিব। গাঁঠি দিয়াৰ পিছত আপোনালোকে এটা এনভেলপ ল'ব। এনভেলপটোত সেই যিখিনি ডকুমেণ্টছ হয় সেই ডকুমেণ্টছখিনি একেলগে সোমাই ল'ব। সোমাই লোৱাৰ পিছত এটা এনভেলপ লৈ এনভেলপটোৰ এই এড্ৰেছটো লিখিব, প্ৰিন্সিপাল IC শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ। এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিব। আপোনালোকে ডাকঘৰৰ যোগেও পঠাব পাৰে বা আপোনালোকে নিজে গৈও এই এড্ৰেছটোত আপোনালোকে দি থৈ আহিব পাৰে। ডাকঘৰৰ আগতো পঠাব পাৰে আৰু নিজে গৈ দি থৈ আহিব পাৰে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 30 ডিচেম্বৰ 2023। মানে আপোনালোকে 30 ডিচেম্বৰ 2023 আগত আপোনালোকে নিজে গৈ দি থৈ আহিব পাৰে বা ডাকঘৰ যোগে আপোনালোকে পঠাই দিলেও আপোনালোকৰ হৈ যাব। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া কথা আছে আমাক কমেণ্ট কৰিব পাৰে। লগতে আমাৰ হোৱাটছআপ নাম্বাৰটো যোগাযোগ কৰিব পাৰে। হোৱাটছআপ নাম্বাৰ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো পাই যাব বা আপোনালোকে আমাৰ চেনেলৰ এবাউটতো পাই যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আজিলৈ বাই, নতুন ভিডিঅ'ত লগ পাম।